অসমবাসী ৰাইজ এটা সত্য কথা, অসমত যদি কংগ্ৰেছ চৰকাৰ আহে আৰু পৰৱৰ্তী সময়ত যদি অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া হয়, তেন্তে ভাবি লওক আপোনালোকে সেই দিনাখনৰ পৰাই অসমখন বাংলাদেশ হল বুলি। কেলা গৰু চুদাটো পকতো হ'ব কেলা। অসমখন কি এতিয়া অসম হৈ আছে নেকি? অসমখন এতিয়া বাংলাদেশে হৈ আছে। চাৰিওফালে কেৱল মিয়া আৰু মিয়া। তিনিচুকীয়াখনতো বিহাৰীয়ে দখল কৰিলেই। আমাৰ ডিব্ৰুগড়খন আছে, অলপমান বাঢ়ি আছে ডিব্ৰুগড়খন। নাহৰকটীয়াখনো যাওঁ অৱস্থা। চুটু ভাই কথা ক'ব পাৰিছোঁ, তোৰ পকতো হ'ব আৰু কেইবছৰমান পিছত। চুট মাৰানি ভালৰ কথা ক'ব পাৰিছোঁ। এটা কথা বেয়া লাগে, আমি এদিন এই মানুহজনৰ কাৰণে এদিন আমি আন্দোলন কৰিব গৈছিলোঁ, কিন্তু আমি আন্দোলন কৰাবোৰে আজি কি পালোঁ? যিজন মানুহৰ কাৰণে আমি আন্দোলন কৰিব গৈছিলোঁ, আজি সেইজন মানুহে বিজেপি কৰ্মী হ'লগৈ। বিজেপিত জইন কৰিলগৈ। কিন্তু আমি আন্দোলন কৰাবোৰে আজি তাৰিখত কি পালোঁ? এজনী বিহাৰী ছোৱালীৰ কাৰণে বিজেপি চৰকাৰৰ পুলিচ প্ৰশাসনে এই শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাপ লগাই জেলত ভৰাই থৈছিল আৰু আমি আন্দোলন কৰিব গৈছিলোঁ। কিন্তু আন্দোলন কৰাবোৰে আজি তাৰিখত কি পালে? আপোনালোকে কওকচোন। আন্দোলন কৰিব যোৱাসকলে কি পালে? কিন্তু যাৰ কাৰণে আমি আন্দোলন কৰিব গৈছিলোঁ, আজি সেইজনেই বিজেপিৰ মানে জইন কৰিলেগৈ বা বিজেপি কোনোবা মানে হ'ল আৰু। কিন্তু যিবিলাক মানুহে আন্দোলন কৰিব গৈছিল, যিবিলাক নেকি পুলিচৰ কোব খাইছিল, পুলিচৰ খেদা খাইছিল, আজি সেইবিলাক মানুহে কি পালে? আমকতো গেটেই দুলীয়াজনত ঘূৰালে পুলিচ প্ৰশাসনে। আমি আন্দোলন কৰিব গৈছিলোঁ, আমি কি পালোঁ? আৰু যিজন মানুহে কাৰণে আমি আন্দোলন কৰিব গৈছিলোঁ, সেইজনেতো আজি বিজেপিৰ মুখপাত্ৰ হৈ পৰিল। আমি কি পালোঁ? যেতিয়া শংকৰজ্যোতি বৰুৱা জেলত সোমাই আছিল, তেতিয়া আমিবোৰ আন্দোলন কৰিব গৈছিলোঁ। তেতিয়া কোনো বিজেপি কৰ্মী, কোনো বিজেপি নেতাবোৰে আন্দোলন কৰিব যোৱা নাছিল যে শংকৰজ্যোতিক মানে মুক্তি দিয়ক। কিন্তু আমি আন্দোলন কৰিব গৈছিলোঁ সাধাৰণ মানুহে। কিন্তু আজি সাধাৰণ মানুহে কি পালে? যিবিলাক নেকি আন্দোলন কৰিব গৈছিল, সেই আন্দোলনকাৰীয়ে আজি কি পালে? একোতো নাপালে, একো লাভ নহ'ল। তাততো কোনো বিজেপি, কোনো মানে কৰ্মী হওক বা কোনোবা নেতাই হওক, কোনোতো আন্দোলন কৰিব যোৱা নাছিল। শুনিছোঁ এই বাল গগৈ বোলাটোক বোলে মিয়াই মাৰিলে, মিয়াই লেংটা কৰি মাৰিলে। লাজ লাগিছেনে বাৰু তোৰ? ফেচবুকত আহি মিয়াক কাটিম, মিয়াক মাৰিম বুলি কৈ ফুৰা মানুহটোৱে আজি মিয়া মাৰ খাইছে। এনেই লাজ লাগিছে নাই বাৰু? ফেচবুকত আহি তই মিয়াক য'তে দেখ ত'তে মাৰিম, কাটিম বুলি এনেকৈ কওঁ, আজি কিন্তু মিয়া মাৰ খাই গ'লি। এনেই লাজ লাগিছে নাই বাৰু তোৰ? এটা কথা এতিয়া মানে তোক বাংলাদেশী মিয়াই মাৰিলে নে অসমত থকা মিয়া মুছলমানে মাৰিলে, সেইটোহে মানে ভাবি পোৱা নাই। এতিয়া কোনটো মিয়াই বা মাৰিলে? এতিয়া বাংলাদেশী মিয়াই মাৰিলে না অসমত থকা মিয়া মুছলমানে তোক মাৰিলে? তইতো মিয়াক দম দি ফুৰ, মিয়াক মাৰিম কাটিম বুলি কৈ ফুৰ। আচলতে মিয়াক মাৰিম কাটিম বুলি ক'বও লাগে, কিন্তু তই যে মানে অভাৰ এক্টিং মানে তোৰ, গম পাইছনে? আজি তই যে মিয়া মাৰ খাই গ'লি, কেনে পালি এনেই? মিয়াক দম দি ফুৰা মানুহটোৱে আজি মিয়াৰ পৰা মাৰ খাই গ'ল। এতিয়া বাংলাদেশী মিয়াৰ পৰা খালে নে অসমত থকা মিয়া মুছলমানৰ পৰা খালে? ফেচবুকত বহুতে কেৱল অকল মিয়া মিয়া কৰি থাকে, কিন্তু সিহঁতে বিহাৰী বেংগলী কথা কেতিয়াও নকয়। মিয়াসকলে ওপৰৰ পৰা খুট মাৰে আৰু বিহাৰী বেংগলীসকলে এই তলৰ ফালৰ পৰা মানে খুট মাৰি মাৰি অসমখন শেষ কৰি দিছে। আৰু মিয়াসকলে ওপৰত খুট মাৰি মাৰি অসমখন শেষ কৰি দিছে। আমক মিয়াও নালাগে, বিহাৰী বেংগলীও নালাগে। বাংলাদেশী সদায় বাংলাদেশীয়ে। সেয়া লাগিলে হিন্দু মুছলমানে হওক বা মিয়া মুছলমানে হওক, বাংলাদেশী সদায় বাংলাদেশীয়ে। বাংলাদেশীত মানে বাংলাদেশী মানুহবোৰ অসমত কোনো প্ৰয়োজনে নাই। সিহঁতে কেৱল অসমত বিজনেছ কৰিব আহে, অসমখনক কেনেকৈ লুটুপুটি খাওঁ সেইটো চিন্তা কৰি থাকে। সেয়া লাগিলে হিন্দুৱে হওক বা মুছলমানে হওক, যি বাংলাদেশীয়ে নহওক কিয়, অসমৰ পৰা যাব লাগে বছ, যাব লাগে। অকল মিয়া মিয়া বুলি চিঞৰি থাকিলে নহ'ব নহয়, গম পাইছেনে আপোনালোকে? এখন বেনাৰ বনাই যদি তিনিআলিৰ মুখত যদি আঁৰি থৈ দিয়ে, কি মিয়া নোসোমাব নেকি? এখন যদি পোষ্টাৰ বনাই যদি মিয়া মুক্ত অসম কৰিম বুলি ভাবিছে, তেনেহ'লে ভুল ভাবিছে। অসমৰ পৰা মিয়াও যাব লাগিব, বিহাৰী বেংগলী সকলোবিলাক যাব লাগিব, হিন্দু মুছলিম সকলো যাব লাগিব। চব বাংলাদেশীয়ে হয় এইবোৰ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত কি কৰিব গৈছিল? বাংলাদেশৰ মৌলানাৰ লগত কি কৰিছিল? এতিয়া আমি এইটো ক'লে হ'ব নেকি যে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী এজেণ্ট বুলি? এতিয়া কি কৰিব গৈছিল, কি কাৰণত গৈছিল, সেয়া স্পষ্টীকৰণ মানে দিব লাগে হিমন্ত বিশ্ব শৰ্মাই। কিয় দিয়া নাই আজিলৈকে স্পষ্টীকৰণ? কিয় বাংলাদেশলৈ গৈছিল? বাংলাদেশী এজেণ্ট নেকি হিমন্ত বিশ্ব শৰ্মাই?
এতিয়া আন্দোলনবিলাক মানে কৰিব লাগে আৰু লাহে লাহে অলপ চলপ